বহু যুগৰে নাচো একাৰো খচাবো বহু দিনৰে আপোন নিজানৰ গান শেষ হ'ব ভাবো তোমাৰ আজি আমি এনেকুৱা এটা মুহূৰ্তত উপস্থিত হৈছোঁ কাৰো ভাষাই কাৰ কাৰণে আজি আমি চাকি জ্বলাইছোঁ এই মৰমৰ শিল্পীজনক কোনেও সপোনতো ভবা নাছিল ই যে এক বাস্তৱ হ'ব নেম কেয়াৰ হস্পিটেল তেওঁৰ এক অংশ হৈছিলে যে নেম কেয়াৰ হস্পিটেলখন তেওঁৰে হয় ঠিক তেনেকুৱা এটা অনুভৱ তেওঁ সদায় মনৰ মাজত ৰাখিছিলে এই নেম কেয়াৰ হস্পিটেলত তেওঁ কিমান পেচেণ্টৰ ইয়াত ট্ৰিটমেণ্ট কৰাইছে তেওঁ নিজৰ ট্ৰিটমেণ্টক কেতিয়াও বিনা পইচা কৰা নাই পইচা নালাগে বুলি ক'লে সি বেয়াহে পায় আৰু তাতকৈ ডাঙৰ কথা কিমান পেচেণ্টৰ ট্ৰিটমেণ্ট ইয়াত কৰিছে মোক ফোন কৰি কৈ দিয়ে ইট ইজ দ্য পেচেণ্টক এডমিট কৰি তেওঁক পইচা মই দিম এই যে তেওঁৰ চিকিৎসাৰ লগত জড়িত আৰু সেই চিকিৎসাত নেম কেয়াৰখনক তেওঁ বাছি লৈছিলে আজি মই ভাষাৰে ক'ব পৰা নাই আজি আমি এজন দুখীয়া ল'ৰা MBBS পঢ়াইছোঁ এখন চৰকাৰত আমি ৰাইজৰ কাৰণে এৰি দিছোঁ আৰু সেইখিনি কাম তেওঁ বিচাৰিছিলে তেওঁ মোক কৈ আছিলে আৰু তেওঁৰ কাৰণে এইখিনি কৰিছিলোঁ কিন্তু তেওঁ আজি আমাৰ মাজত নাই সঁচাকৈ মই মোৰ ভাষা নোহোৱা হৈছে তেওঁৰ বিষয়ে ক'বৰ কাৰণে আজি এই দিনটো আজি ইমান সোনকালে আহি আমাৰ সন্মুখত থিয় হ'ব বুলি কেতিয়াও সপোনত ভবা নাছিলোঁ আৰু সি আজি কৃতজ্ঞ জুবিনে আমাৰ এমপ্লয় প্ৰত্যেকজন এমপ্লয়কে ভাল পায় প্ৰতিটো সময়তে আমাৰ এমপ্লয়ী তেওঁ সদায় গুণ গাই থাকে এই কথাখিনি মই নকৈ নোৱাৰোঁ যি নহওক আজিৰ এই দিনটো আমি পেৰাই জুবিনক আমি সদায় জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ জুবিন আমাৰ মাজত সদায় থাকিব আমি আমাৰ বুকুৰ মাজত জুবিনক জীয়াই ৰাখিম